আমি তেনেকুৱা মিউজিক নকৰোঁ, মোৰ টিমৰ আমি এটাও নকৰোঁ। চ' উই বিলিভ ইন মোৰ ট্ৰুথফুল মিউজিক। আৰু এতিয়া নতুন যদি ছিংগাৰ আহিছে, আপুনি যদি কিবা টিপছ দিব খোজে, তেওঁলোকে কেনেকুৱা ধৰণে মিউজিকৰ অধ্যয়নটো কৰিব পাৰে যাতে অলপ নিজৰ এটা নিজস্বতাও থাকক, বেলেগো হওক গানখিনিৰ টেষ্টখিনি? নতুন কেইজনমান ভাল গাই আছে এতিয়া, আমাৰ সান্নিধ্য ভাল গায়, শংকুৰাজ ভাল, খালি টাইপটো একেই দেই। সান্নিধ্যৰ মই এটা গান কৰিছোঁ নিশিগন্ধা বুলি, সেইটো অকণ বেলেগ টাইপ, কাৰণ সি জানে যে একেধৰণে কৰিলে মই গালি পাৰিম। সি নিজে কৰিছে বাৰু গানটো, মই খালি মিউজিক এৰেঞ্জমেণ্টটো অকণ সলাই দিলোঁ লাষ্টত। ভিডিঅ'টো মই কৰি দিছোঁ, ৰিলিজ দিয়া নাম দিম। ইয়াৰ নাম কি আছিলে আৰু এটা নতুন প্ৰবীণে ভাল গায়। প্ৰবীণ খুব বেছি মই নিচিনা আছিলে আগতে, বহুতে এইটো কথা কয়। নাই এতিয়া চেঞ্জ হ'ল, কিন্তু লাহেকৈ মই নিজে ক'লোঁ বোলো তই মই হ'বলৈ গ'লে কিন্তু দিগদাৰ আছে। সেইটো কোনটো ফেক্টৰত কয় আপুনি নিজে ফিল কৰেনে যেতিয়া কোনোবাই এতিয়া এটা ছিংগিং বহুত চেঞ্জ হ'ল কিন্তু আগতকৈ। সি কয়, সি মোক সদায় চবেই কয়, মই নিজেও কামোৰ খাওঁ এইটো, মোৰ পৰা ওলাই দিছোঁ অলপ কাটি খাই যায়। সি বাৰু কৰিলে বাৰু সেইটো কামটো। আৰু নতুন কেইবাজনী ছোৱালী মই গৈ আছোঁ, এইবাৰ এখন মই চিকাৰতো গৈ আছোঁ।